বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব যত্ন কৰিম। অৰুণোদয় টকা লাভ কৰিব আপুনি আজি 10 তাৰিখ আৰু 10 তাৰিখত আপুনি অৰুণোদয় আঁচনিৰ ধন যিহেতু প্ৰত্যেক মাহতে লাভ কৰে আৰু এইবাৰো 10 তাৰিখত আপুনি আপোনাৰ অৰুণোদয় আঁচনিৰ ধনখিনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। ৰাতিপুৱা 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব এই ধনখিনি, কিন্তু এইসকল হিতাধিকাৰীয়ে এইবাৰো লাভ নকৰিব পাৰে অৰুণোদয় আঁচনিৰ কোনো ধন। কোনোসকলে লাভ নকৰিব পাৰে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ ধন আপুনি 1250 টকা নে অসম চৰকাৰে ইতিমধ্যে কাৰ্যকৰী কেবিনেটে সিদ্ধান্ত লোৱা অনুসৰি আপুনি 1400 টকালৈ লাভ কৰিব। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটো অৱশ্যে ফ'ল' দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অন্যান্য মাহৰ দৰে এইবাৰো অৰ্থাৎ চলিত মাহত আজি আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, কিয়নো আজি 10 ডিচেম্বৰ আৰু 10 ডিচেম্বৰত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। ৰাতিপুৱা 9 বজাৰ পিছতে আপুনি আপোনাৰ বেংক একাউণ্ট চেক কৰিব পাৰে। আপোনাৰ বেংক একাউণ্টত ধনখিনি অসম চৰকাৰৰ দ্বাৰা ক্ৰেডিট কৰি দিয়া হ'ব। তো ৰাতিপুৱা 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্টৰ সৈতে যদি মোবাইল নম্বৰ লিংক আছে তেতিয়াহ'লে আপুনি মোবাইলত মেছেজ লাভ কৰি যাব। লগে লগে আপোনাৰ বেংক একাউণ্টত ধনখিনি ক্ৰেডিট হোৱাৰ মেছেজ আপোনাৰ মোবাইলত আহি যাব। আৰু যদি আপোনাৰ মোবাইল লিংক নাই একাউণ্টৰ লগত তেতিয়াহ'লে আপুনি একাউণ্ট চেক কৰিব পাৰে, আপোনাৰ বেংক একাউণ্টত ধনখিনি ক্ৰেডিট হ'ব। তো বন্ধুসকল এইখিনিত এটা প্ৰশ্ন উদয় হয় যে অৰুণোদয়ৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে আজি এই ধনখিনি লাভ কৰিবনে? অৱশ্যে নকৰে, কিয়নো ইতিমধ্যে যদি আপুনি 3-4টা কিস্তিৰ পৰা বাদ পৰিছে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, তেতিয়াহ'লে এইবাৰো আপুনি অৰুণোদয় আঁচনিৰ কিস্তিৰ পৰা বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো একেৰাহে 3-4 কিস্তিৰ পৰা বাদ পৰা মানে মই আপোনালোকক প্ৰায়বোৰ ভিডিঅ'ত জনাই আহিছোঁ যে আপুনি যদি একেৰাহে 3-4 কিস্তিৰ পৰা বাদ পৰিছে অৰুণোদয় আঁচনিৰ পৰা, আৰু এইটো আপুনি ভাবিব নালাগে যে এয়া PM কিষাণ আঁচনিৰ দৰে যে আপোনাক প্ৰত্যেকটো কিস্তি বাকী পৰা প্ৰত্যেকটো কিস্তি একেলগে সোমাই দিব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয়ত আজিলৈকে এনেকুৱা হোৱা নাই। গতিকে আপুনি 3-4 কিস্তিৰ পৰা বঞ্চিত হৈছে মানে চলিত মাহতো সম্ভৱতঃ অৰুণোদয় আঁচনিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। তো যিকেই নহওক বন্ধুসকল, যদি এনেকুৱা প্ৰব্লেম আপুনি ফেচ কৰিছে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। যদি আপোনাৰ কোনো ধৰণৰ সহায় মই কৰিব পাৰোঁ নিজকে ধন্য বুলি ভাবিম। তো যদি আপুনি এনেকুৱা প্ৰব্লেম ফেচ কৰিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব অনুগ্ৰহ কৰি, মই আপোনাক উচিত শুদ্ধ পৰামৰ্শ দিবলৈ যত্ন কৰিম। তো এইখিনিতে আহক বন্ধুসকল যে আজি অৰুণোদয় আঁচনিৰ ধন আপুনি কিমান টকা লাভ কৰিব? পূৰ্বৰ 1250 টকা নে 1400 টকা? অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন 1400 টকালৈ বৃদ্ধিত অনুমোদন জনাইছে, কিন্তু সেয়া কোন মাহৰ পৰা কাৰ্যকৰী হ'ব এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই। যদিও অহা বছৰৰ পৰা অৰ্থাৎ নতুন বছৰৰ পৰা কাৰ্যকৰী হ'ব পাৰে, কিন্তু চলিত মাহৰ কিস্তিটো আপোনালোকে 1400 টকালৈ লাভ কৰিবও পাৰে। তো এইটো ডাঠি ক'ব নোৱাৰি যে আপুনি 1400 টকা লাভ কৰিব, পূৰ্বৰ দৰে 1250 টকা লাভ কৰিব পাৰে বা 1400 টকা লাভ কৰিব পাৰে। অৰুণোদয় আঁচনিৰ ধন আপুনি কিমান টকা লাভ কৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।